নমস্কাৰ বন্ধুসকল, পুনৰ আকৌ এবাৰ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আই উইচ ইউ অল দ্য বেষ্ট। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে হাই গ্লাইচেমিক ইণ্ডেক্স লোড খাদ্য আমি বা ডায়েবেটিছ ৰোগীয়ে সঘনাই গ্ৰহণ কৰে তেতিয়া আমাৰ শৰীৰত কি কি ৰোগ হ'ব পাৰে। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম ডায়েবেটিছ ৰোগৰ বিষয়ে। এই ডায়েবেটিছ ৰোগ বা আমাৰ শৰীৰত কিয় হয় আৰু এই ৰোগ হোৱাৰ কাৰণসমূহ কি কি। দেখা গৈছে যে আজিকালি প্ৰায় মানুহৰ চিডেণ্টেৰী লাইফষ্টাইলৰ বাবে এই ৰোগ ব্যাপক হাৰে বৃদ্ধি পাইছে। কিন্তু আমি জানোনে এই ৰোগ আমাৰ শৰীৰত কিয় হয়? আহকচোন আজি আমি জানি লওঁ এই ডায়েবেটিছ ৰোগ আমাৰ শৰীৰত কিয় হয়। ডায়েবেটিছ ৰোগ সাধাৰণতে দুই ধৰণে হোৱা দেখা যায়, যেনে টাইপ 1 ডায়েবেটিছ আৰু টাইপ 2 ডায়েবেটিছ। টাইপ 1 ডায়েবেটিছ হ'ল এবিধ অট'ইমিউন ডিজিজ। আমি এটা কথা সকলোৱে জানো যে আমাৰ শৰীৰত থকা ইমিউন ছিষ্টেমে আমাৰ শৰীৰত থকা হাৰ্মফুল বীজাণুবোৰ বা ক্ষতিকাৰক বীজাণুবোৰক ধ্বংস কৰিব পাৰে। কিন্তু কেতিয়াবা দেখা যায় যে এই ইমিউন ছিষ্টেমবোৰ ভুল ক্ৰমত বা খেলিমেলি হোৱাৰ ফলত আমাৰ শৰীৰৰ অংগবোৰ এটেক কৰে বা ক্ষতি কৰে। তাৰ ভিতৰত এবিধ অংগ হ'ল পেনক্ৰিয়াছ। পেনক্ৰিয়াছক এটেক কৰাৰ ফলত পেনক্ৰিয়াছত থকা বিটা চেলবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। যিহেতু এই বিটা চেলবোৰে পেনক্ৰিয়াছত ইনচুলিন তৈয়াৰ কৰোঁতে সহায় কৰে, যেতিয়া এই আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমে পেনক্ৰিয়াছক এটেক কৰে তেতিয়া এই বিটা চেলবোৰ লাহে লাহে মৰিবলৈ আৰম্ভ কৰে আৰু শৰীৰত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত আমাৰ শৰীৰত ডায়েবেটিছ ৰোগ হয়। ইয়াকে আমি টাইপ 1 ডায়েবেটিছ বুলি কওঁ। বন্ধুসকল, আহকচোন এতিয়া আমি জানি লওঁ টাইপ 2 ডায়েবেটিছ কি। টাইপ 2 ডায়েবেটিছত পেনক্ৰিয়াছত থকা বিটা চেলবোৰে ইনচুলিন তৈয়াৰ কৰে ঠিকেই, কিন্তু আমাৰ শৰীৰৰ কোষবিলাকত বিভিন্ন কাৰণত বা বেছিকৈ ফেট জমা হোৱাৰ ফলত শৰীৰত ইনচুলিন একচেপ্ট কৰিব নোৱাৰে বা ইনচুলিন ৰেচপণ্ড নকৰে। মানে ইনচুলিনে গ্লুক'জবোৰক নিয়ন্ত্ৰণ কৰি শৰীৰৰ কোষবিলাকত পঠিয়াব নোৱাৰে। এই প্ৰক্ৰিয়াক গ্লাইক'জেনেছিছ চাইকেল বুলি কোৱা হয় আৰু এই গ্লাইক'জেনেছিছ চাইকেল সম্পূৰ্ণৰূপে বন্ধ হৈ যায়, ফলত তেজত চুগাৰৰ মাত্ৰা বাঢ়ি যোৱাত আমাৰ ডায়েবেটিছ ৰোগ হয়। ইয়াকে টাইপ 2 ডায়েবেটিছ বুলি কোৱা হয়। বন্ধুসকল, এতিয়া মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ যে আমাৰ শৰীৰত ডায়েবেটিছ ৰোগ কিয় হয়। দৰাচলতে এই পৃথিৱীত যেতিয়া আমি জন্মগ্ৰহণ কৰোঁ তেতিয়াৰ পৰা আমাৰ পেনক্ৰিয়াছত থকা বিটা চেলবোৰ তৈয়াৰ হৈ আহে আৰু এই বিটা চেলবোৰৰ কাম হৈছে আমাৰ পেনক্ৰিয়াছে যেতিয়া ইনচুলিন তৈয়াৰ কৰে এই পেনক্ৰিয়াছক ইনচুলিন তৈয়াৰ কৰোঁতে সহায় কৰা। এই পৃথিৱীত যেতিয়া এটি শিশু জন্মগ্ৰহণ কৰে তেতিয়া প্ৰায়ভাগ মানুহৰ শিশুক দেখিব পোৱা যায় যে শিশুটি বহুত ক্ষীণমীন হয়, কিন্তু মানুহে এইটো নাজানে যে ক্ষীণমীন হ'লেও শিশু নিৰোগী হ'ব পাৰে। এই শিশুটি ক্ষীণমীন হোৱাৰ বাবে কিছুমান মা দেউতাকে কি কৰে, ঘৰতে বনোৱা আহাৰ নোখোৱাই বজাৰত বিক্ৰী কৰা বেবী ফুড বা খাদ্য শিশুটি সঘনাই খুৱায়। ফলত কি হয়, শিশুটিৰ ওজন বাঢ়ি গৈ দিনে দিনে শিশুটি যিদৰে ডাঙৰ হ'বলৈ ধৰে সেইদৰে লাহে লাহে শকত হৈ যায়। কাৰণ বজাৰত বিক্ৰী কৰা এই বেবী ফুডবোৰত মেলট'ডেক্সট্ৰিন থাকে আৰু মেলট'ডেক্সট্ৰিনৰ গ্লাইচেমিক ইণ্ডেক্স লোড হ'ল 110, মানে হাই গ্লুক'জ। যিদৰে শিশুটি লাহে লাহে ডাঙৰ হ'বলৈ ধৰে সেইদৰে শিশুটিয়ে হাই গ্লাইচেমিক লোড খাদ্য আৰু বেছিকৈ খোৱা আৰম্ভ কৰে। ফলত পেনক্ৰিয়াছত থকা বিটা চেলবোৰ আৰু বেছিকৈ ইনচুলিন তৈয়াৰ কৰিবলগীয়া হয় আৰু বিটা চেলবোৰে এইদৰে ইনচুলিন তৈয়াৰ কৰোঁতে বেছিকৈ প্ৰেছাৰ পোৱাৰ ফলত লাহে লাহে বিটা চেলটো মৰিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে এই বিটা চেলবোৰৰ সংখ্যা ক্ৰমান্বয়ে কমি আহি 12 লাখৰ পৰা 11 লাখ, 11 লাখৰ পৰা 10 লাখ, 10 লাখৰ পৰা 9 লাখ এইদৰে লাহে লাহে কমি আহি সম্পূৰ্ণৰূপে শেষ হৈ যায় আৰু ইনচুলিন তৈয়াৰ কৰিব নোৱাৰে। তেতিয়া কি হয়, আমাৰ শৰীৰত চুগাৰৰ মাত্ৰা বাঢ়ি যায় আৰু আমাৰ ডায়েবেটিছ ৰোগ হয়। মানে এফালে বেছিকৈ খাদ্যও খাই আছে আৰু আনফালে বিটা চেলবোৰ বেছিকৈ ইনচুলিন তৈয়াৰ কৰি আছে। ফলত বিটা চেলবোৰ বেছিকৈ প্ৰেছাৰ পোৱাত মৰি গৈ আছে আৰু আনফালে বেছিকৈ খাদ্য খোৱাৰ ফলত শৰীৰত বেছিকৈ চৰ্বি বা ফেট ডিপজিট হৈ আছে। বেছিকৈ শৰীৰৰ কোষবিলাকত ফেট ডিপজিট হোৱাৰ ফলত এই কোষবিলাকে ইনচুলিনক ৰেচপণ্ড নকৰা হৈছে। ফলত তেজত ইনচুলিনৰ মাত্ৰা বাঢ়ি যায়, মানে ইনচুলিন ৰেজিষ্টেণ্ট হৈ যায় আৰু গ্লাইক'জেনেছিছ চাইকেল প্ৰক্ৰিয়া লাহে লাহে বন্ধ হৈ যায়। সেইবাবে আমাৰ শৰীৰত গ্লুক'জৰ মাত্ৰা বাঢ়ি যায়। ইয়াকে টাইপ 2 ডায়েবেটিছ বুলি
হোৱা হয় আৰু পেংক্ৰিয়াছত থকা বিটা চেলবোৰ লাহে লাহে মৰি যোৱাৰ ফলত আমি বাহিৰৰ পৰা ইনচুলিন ল'বলগীয়া হয়। বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় জানিলে যে আমাৰ শৰীৰত ডায়েবেটিছ ৰোগ কিয় হয় আৰু এই ডায়েবেটিছ ৰোগ হোৱাৰ কাৰণ কি। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম আমি এই ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। থেংকছ এণ্ড অল দ্য বেষ্ট।